নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ ভেন্দি খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো ভেন্দি যিটো খেতিয়ে আমাক এদিন পিছে পিছে বহুত টকা দিয়ে, অলৰেডি 1.5 বিঘা মাটি ভেন্দি খেতি কৰা হৈছে। আপোনালোকে এনেকুৱা ধৰণৰ যদি খেতি কৰিম বুলি ভাবিছে আমাৰ খাৰুপেটীয়াৰ দৰে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো খেতিৰ পৰা আজি ভেন্দি ছিঙন দিয়া আছে, হাৰ্ভেষ্টিং কৰা হৈ আছে। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে ধুনীয়াকৈ কমেণ্টত লিখি দিব। আৰু এইটো খেতিত কি কি সাৰ দিয়া হ'ল, কি কি ঔষধ দিয়া হ'ল আৰু কি ধৰণৰ ফাৰ্টিলাইজাৰ দিয়া হ'ল, আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকক সম্পূৰ্ণ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব বুলি মই কামনা কৰিছোঁ। তো ভেন্দি যিটো খেতি কৰি মানুহে লাখত টকা উপাৰ্জন কৰি আছে, আমাৰ খাৰুপেটীয়াৰ দৰে আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰি আপোনালোকেও আশা কৰোঁ লাখত টকা উপাৰ্জন কৰিব পাৰিব, মই তাকে কামনা কৰিছোঁ। তো এই খেতি কৰিবলৈ হ'লে আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ খটাব। প্ৰতি বিঘাত আপোনালোকে 2 গাড়ী গোবৰ দিব। ছুপাৰ ফছফেট 50 কিলো, ইউৰিয়া 15, DAP 15 আৰু পটাছ দিব 10 কিলো দি ধুনীয়াকৈ হাল মাৰি মই ধূলিময় কৰি তাৰপিছত আপোনালোকে ভেন্দি গুটি বজাৰৰ পৰা উন্নত ধৰণৰ ভেন্দি গুটি ক্ৰয় কৰি আপোনালোকে খেতিত দিব। আৰু যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এইটো খেতিত দামেন্টি যিটো ভেন্দি গুটি আছিল শ্ৰীৰামৰ, এইটো গুটি দিয়া হৈছে। এই লাগন বহুত ভাল আৰু ভেন্দিবিলাক দেখাতো বহুত চিকচিকীয়া। তো কথা হ'ল, এই খেতিটো কৰা হৈছে নৈপৰীয়া খেতি, নদীৰ কাষতেই, পানী জমা নহয়, এডলীয়া মাটি আৰু এই ভেন্দি খেতিৰ কাৰণে বৰ উপযোগী। তো এটা এটা গছতে ধুনীয়াকৈ লাগন দিছে, চাব পাৰিছে আপোনালোকে। আৰু এইটো খেতিত যিবিলাক ফাৰ্টিলাইজাৰ দিয়া হৈছে মই আপোনালোকক কৈছোঁ, এইটো হ'ল এটা হ'ল এই যে চাব পাৰিছে গ্ৰেনোছা, মাৰ্বল জিবা 26, তাৰপিছত দিয়া হৈছে জোছ, জম DSG, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক খেতিত দিয়া হৈছে। এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক খেতিত দিলে তাৰমানে খেতিৰ ফলন বেছি হয়, গছৰ শিপাৰ ভাল কাম কৰে, হৰম'নৰ ভাল কাম কৰে। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। লাহে লাহে আমাৰ উজনি নামনিৰ চব ঠাইতে খেতি বাতিৰ ওপৰত মনোযোগী হৈছে দাদা বাইদেউসকলে। তো আশা কৰোঁ আপোনালোকেও এনেকুৱা ধৰণৰ খেতি বাতি কৰি আগুৱাই যাব, সফল হ'ব। আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে যে ভালদৰে খেতি কৰিছে, উন্নত খেতি কৰিছে, সেই বুলি ক'লেও নহ'ব, আপোনালোকেও খেতি কৰিব লাগিব। আমাৰ লগত আপোনালোকেও হাতে হাত মিলাই আগুৱাই যাব পৰা হ'ব লাগিব। খেতিত যথেষ্ট পৰিমাণে টকা আছে, কিন্তু কথা হ'ল আমি কষ্টৰ বলত আমি খেতি কৰি আগুৱাই যাব লাগিব। সময় আৰু অপেক্ষা দুটা বস্তু আপোনালোকে অকণমান হেৰি কৰিব। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে আদৰি ল'ব। এনেকুৱা ধৰণৰ উন্নত ভিডিঅ' পোৱাৰ পিছত আপোনালোকেও আৰু অযথা সময় নষ্ট নকৰি আপোনালোকেও খেতিত লাগি যাব। আৰু লগোৱাৰ পদ্ধতিটো এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব 1.5 হাত দিব, আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 8 ইঞ্চি বা 10 ইঞ্চি দি আপোনালোকে এতিয়াও লগাব পাৰিব। বৰ্তমান সময়ত যদি আপোনালোকে ভাবিছে যে দিম, যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ এইটো খেতিত অলৰেডি জানুৱাৰীৰ পিছতে লগোৱা হৈছিল। তো এতিয়া গছৰ পৰা ছিঙন দিয়া হৈ আছে, হাৰ্ভেষ্টিং কৰা হৈ আছে। মাজে মাজে আপোনালোকে ছিঙন দিব, মাজে মাজে পোকৰ ঔষধ স্প্ৰে কৰিব, গছৰ পাতবিলাক যাতে পোকে ফুটা নকৰে, হালধীয়া নহয়, কোচ নাখায়, তাৰ কাৰণে আপোনালোকে গ্ৰেচিয়া দিব, প্ৰস্পেক্টৰ আৰু ফাংগিচাইডৰ কাৰণে লখণ্ডি, জুডিঅ' পাৱাৰ, এই ধৰণৰ ফাংগিচাইডৰ ঔষধবিলাক আপোনালোকে দি যাব। আপোনালোকে ভাল ফলন দেখুৱাব পাৰিব খেতিৰ পৰা। তো মই আৰু বিশেষ আলোচনা নকৰোঁ, যিকেইটা কথা কৈছোঁ আপোনালোকে গুৰুত্ব সহকাৰে শুনি আপোনালোকৰ খেতি বাতিৰ ওপৰত মনোযোগী আকৰ্ষিত হৈ আগুৱাই যাব বুলি মই আশা ৰাখি তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰে লগ পোৱাৰ আশাৰে ধন্যবাদ।